আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে অন্ত পৰিব চন 2024 বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে পাৰ হ'ল 365টা দিন আহকচোন আমি চাওঁ 2024 চনৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহ কি নমস্কাৰ মই সুদৰ্শন কৌশিক শৰ্মা নৱবৰ্ষৰ প্ৰাক্ষণত আৰম্ভ কৰিব লৈছো এক বিশেষ প্ৰতিবেদনখনত আমি আলোচনা কৰিম 2024 চনৰ কেইখনমান বিশেষ তথা শ্ৰেষ্ঠ গ্ৰন্থৰ বিষয়ে প্ৰথমে আলোচনা কৰিব ওলাইছো শ্ৰেষ্ঠ নন ফিকশন কিতাপৰ বিষয়ে দুখনকৈ যুদ্ধ বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ নিৰ্বাচন স্মৃতি গ্ৰন্থ জীৱনী আৰু প্ৰাচীন ইতিহাস আছিল 2024 চনৰ নন ফিকশন শাখাত আধিপত্য বিস্তাৰ কৰা কিছুমান বিষয় এই সন্দৰ্ভত দা হিন্দুত প্ৰকাশিত হৈছে 2024 চনৰ কেইখনমান শ্ৰেষ্ঠ নন ফিকশন গ্ৰন্থৰ বিষয়ে ফ্ৰান্সৰ ৰাজনৈতিক বিজ্ঞানী আৰু ইণ্ডোলজিষ্ট ক্ৰিষ্টফি জেফৰেল্টৰ গ্ৰন্থ গুজৰাট আণ্ডাৰ মোডী দ্য ব্লু প্ৰিণ্ট ফৰ টুডেইজ ইণ্ডিয়া প্ৰকাশ পায় এইটো চনতে কিতাপখন 2013 চনতে সাজু হৈছিল যদিও তেওঁক ইমানবোৰ অংশ মচি পেলাবলৈ কোৱা হৈছিল যে তেওঁ তেতিয়াই গ্ৰন্থখন প্ৰকাশ নকৰাৰ সিদ্ধান্ত ল'লে দা হিন্দুত দিয়া এটা সাক্ষাৎকাৰত লেখকজনে কয় যে গুজৰাট আছিল 2014 চনৰ পাছৰ ভাৰতৰ ব্লু প্ৰিণ্ট গুজৰাটত নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা কৌশলৰ চাৰিটা মূল ভেটি ৰাষ্ট্ৰীয় পৰ্যায়তো পাছত ব্যৱহাৰ কৰা হৈছিল সেই কৌশল কেইটা আছিল সাম্প্ৰদায়িক মেৰুকৰণ প্ৰতিষ্ঠানসমূহ দখল কৰা ক্ৰনি কেপিটেলিজম আৰু এক বিশেষ ধৰণৰ উচ্চ প্ৰযুক্তিযুক্ত যোগাযোগ ভিত্তিক ৰাষ্ট্ৰীয় জনপ্ৰিয়তাবাদ সুনীল অমৃতৰ দ্য বাৰ্নিং আৰ্থ আ মেটেৰিয়েল হিষ্ট্ৰী অফ দি লাষ্ট 500 ইয়াৰ্ছ প্ৰকাশ পায় এইটো চনতে বুৰঞ্জীবিদ অমৃতে যোৱা 500 বছৰে পৰিৱেশৰ প্ৰতি মানুহৰ অৱহেলা আৰু এনে কাৰ্যৰ বিৰূপ প্ৰভাৱৰ মানচিত্ৰ প্ৰস্তুত কৰিছে এই গ্ৰন্থখনৰ পাতনিত তেওঁ লিখিছে প্ৰকৃতিৰ বাধাৰ পৰা মানুহৰ মুক্তিৰ সপোন ভাইৰাছৰ আক্ৰমণত পৰিছে বনজুইৰ দ্বাৰা জ্বলিছে বানপানীয়ে ডুবাই পেলাইছে আৰু অতিপাত গৰমত গলি গৈছে তেওঁ পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে বুজাইছে যে পৃথিৱীখন কেনেকৈ এই সংকটজনক অৱস্থাত উপনীত হৈছে ইয়াৰ পাছতে উল্লেখযোগ্য গ্ৰন্থখন হৈছে নেহা দীক্ষিতৰ দ্য মেনি লাইফছ অফ সৈয়দা এক্স নেহা দীক্ষিতে ইয়াত এগৰাকী ঘৰুৱা মহিলা শ্ৰমিকৰ জীৱনৰ বুৰঞ্জী লিখিছে সাইদা নামৰ এগৰাকী মুছলমান মহিলাক মুখ্যতঃ ফোকাছ কৰি এই গ্ৰন্থখন লিখা হৈছে য'ত সাইদাই সাম্প্ৰদায়িকভাৱে উত্তপ্ত উত্তৰ ভাৰতৰ নিজৰ ঘৰৰ পৰা স্থানচ্যুত হৈও নমকিন ফটো ফ্ৰেম দুৱাৰত ওলমি থকা বস্তু চাইকেল ব্ৰেকৰ তাঁৰ প্লাষ্টিকৰ খেলনা বন্দুক বিবাহৰ নিমন্ত্ৰণী পত্ৰ ৰাখী আদি সকলো নিৰ্মাণ কৰে তাৰ পাছতে এখন ব্যতিক্ৰমী কিতাপৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ সেয়া হৈছে ভেংকি ৰামকৃষ্ণনৰ হোৱাই উই ডাই কিতাপখনত আণৱিক জীৱবিজ্ঞানী তথা ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ৰামকৃষ্ণনে আমাক চিৰদিন জীয়াই থাকিব বিচাৰিমনে এই প্ৰশ্নটো কেন্দ্ৰ কৰি চলি থকা চৰ্চাটোৰ পৰীক্ষা কৰিছে ইয়াৰ পাছতে আমি উল্লেখ কৰিব খুজিছোঁ বিখ্যাত সাহিত্যিক সলমান ৰুছদীৰ নাইফ মেডিটেশ্যনছ আফটাৰ এন এটেম্পটেড মাৰ্ডাৰৰ বিষয়ে 2022 চনৰ 12 আগষ্টত সলমান ৰুছদীক এজন আক্ৰমণকাৰীয়ে চকু ডিঙি বুকু আৰু ভৰিত উপৰ্যুপৰি চুৰিৰে আঘাত কৰে সেই ভয়াৱহ অভিজ্ঞতাৰ পৰা বাছি আহি ৰুছদীয়ে জীৱনৰ দৃষ্টিভংগীৰে লিখি উলিয়াইছে নাইফ আলপা শ্বাহৰ দ্য ইনকাৰচেৰেশ্যনছ উইলিয়াম ডেলৰিম্পেলৰ দ্য গোল্ডেন ৰোড উৰ্মিলা দেশপাণ্ডেৰ ইৰু দ্য ৰিমাৰ্কেবল লাইফ অফ ইৰাৱতী কাৰ্বে অনন্ত তেলটুমদেৰ দ্য আইকনলজিষ্ট আৰু মধুমিতা মুৰ্গিয়াৰ কোড ডিপেণ্ডেণ্ট লিভিং ইন দি শ্বেডো অফ AI বিশেষভাৱে উল্লেখযোগ্য গ্ৰন্থ আছিল 2024 চনৰ এইবাৰ আহিছোঁ 2024 চনৰ শ্ৰেষ্ঠ কল্পনাশ্ৰয়ী গ্ৰন্থৰ মাজলৈ প্ৰথমতেই আমি নাম ল'ব লাগিব পাৰ্চিভেল এভাৰেটৰ গ্ৰন্থ জেমছৰ বিষয়ে গ্ৰন্থখনত এভাৰেটে জিমৰ ৰাজনৈতিক জাগৰণৰ জৰিয়তে প্ৰমাণ কৰিব খুজিছে যে প্ৰকৃত স্বাধীনতা সম্পদ আৰু সম্পদ ব্যৱহাৰ কৰাৰ উপায়ৰ সমতাতহে নিহিত হৈ আছে দ্বিতীয়তে নাম ল'ব খুজিছোঁ মাৰ্টাইৰ শীৰ্ষক গ্ৰন্থৰ কাবে আকবৰৰ জীৱনৰ প্ৰথম উপন্যাসখন হৈছে আকাংক্ষাৰ সৈতে মিল থকা এক প্ৰেমৰ গীত আকবৰৰ লেখাত তেওঁৰ কাব্যিক ক্ষমতা প্ৰতিফলিত হৈছে ইয়াৰ পাছতে আমি নাম ল'ব লাগিব 2020 চনত সৰস্বতী সন্মান লাভ কৰা শংকুমাৰ লিম্বেলেৰ উপন্যাস সনাতনৰ ইংৰাজী অনুবাদৰ পাৰমিতা সেনগুপ্তাই অনুবাদ কৰি উলিওৱা গ্ৰন্থখনত ব্ৰিটিছৰ শাসনৰ সময়ত হোৱা সংস্কাৰৰ সময়ত জাতিভেদৰ স্বৰূপ দাঙি ধৰা হৈছে ইয়াৰ পাছতে আমি নাম ল'ব লাগিব সিমন পাৰে অনুবাদ কৰা ইভা মেনেছেৰ এনিমেলছ 8 ষ্টাডিজ ফৰ এক্সপাৰ্টছৰ বিষয়ে গাৰ্ড গ্ৰীণৱেলৰ স্মল ৰিং পায়েল কাপাডিয়াৰ উবেগনছ warehouse of words পিপা গোল্ডস্মিথৰ স্ক্ৰডিঞ্জাৰ্ছ ৱাইফ এণ্ড আদাৰ পচিবিলিটিজ গৌতম ভাটিয়াৰ দ্য চেণ্টেন্স অমিতাভ কুমাৰৰ মাই বিলাভেড লাইফ নমিতা গোখলেৰ নেভাৰ নেভাৰ লেণ্ড হৈছে 2024 চনত প্ৰকাশিত আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ এয়া আছিল 2024 চনৰ কেইখনমান শ্ৰেষ্ঠ আৰু উল্লেখযোগ্য কল্পনাশ্ৰয়ী আৰু নন ফিকশন গ্ৰন্থৰ প্ৰতিবেদন ইয়াৰ বাহিৰেও আপোনাৰ 2024 চনত প্ৰকাশিত আন ভাল লগা গ্ৰন্থ যদি কিবা আছে আমাক
কমেণ্ট বক্সত জনাব।